ওয়েলকাম ভিউয়ার্স, এই ভিডিওটোত রিজনিঙৰ এটা ইম্পৰ্টেণ্ট টপিক ক্যালেন্ডাৰৰ বিষয়ে ডিসকাস কৰিম। আমাৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো লাইক আৰু শেয়াৰ কৰি দিব। তেনেহলে পলম নকৰি ভিডিওটো আৰম্ভ কৰো। প্ৰথম প্ৰশ্ন, যদি 6 মাৰ্চ 2024 বুধবাৰ হয় তেন্তে 29 মাৰ্চ 2024 কি বাৰ হ'ব? 6 মাৰ্চত আসলে বুধবাৰ, 29 মাৰ্চত কি বাৰ হ'ব নিৰ্ণয় কৰিব লাগে। 29 পৰা 6 বিয়োগ কৰিম 23। এতিয়া এই 23ক 7ৰে হৰণ কৰিম। 7 3 গুণ 21, 23 পৰা 21 বিয়োগ কৰিম 2। ৰিমাইণ্ডাৰ হৈছে 2। বিয়োগ কৰি যিটো সংখ্যা পোৱা যাব সেই সংখ্যাটোক 7ৰে হৰণ কৰিব লাগে। 7ৰে এই কাৰণে হৰণ কৰিব লাগে, আজি যদি সোমবাৰ হয় পিছৰ সোমবাৰ আহোঁতে 7 দিন সময় লাগে। অৰ্থাৎ আজি যদি সোমবাৰ হয় 7 দিনৰ পিছত আকৌ সোমবাৰ হ'ব। এই কাৰণে 7ৰে হৰণ কৰিব লাগে। 23ক 7ৰে হৰণ কৰাৰ পিছত ভাগফল হৈছে 3 আৰু ৰিমাইণ্ডাৰ হৈছে 2। এই ভাগফল 3ৰ একো কাম নাই, কাম আছে এই ৰিমাইণ্ডাৰৰ। ৰিমাইণ্ডাৰ হৈছে 2। এই 2 হৈছে অতিৰিক্ত দিন বা অড ডে। অতিৰিক্ত এই দিন দুটাক বুধবাৰৰ লগত যোগ কৰিব লাগিব। বুধবাৰৰ লগত এদিন যোগ কৰিলে হ'ব বৃহস্পতিবাৰ আৰু বৃহস্পতিবাৰৰ লগত এদিন যোগ কৰিলে হ'ব শুক্ৰবাৰ। বুধবাৰৰ লগত দুদিন যোগ কৰিলে হ'ব শুক্ৰবাৰ। 29 মাৰ্চ 2024 তাৰিখটো হ'ব শুক্ৰবাৰ। উত্তৰ হ'ব শুক্ৰবাৰ, অপশ্যন সি। যদি 29 মাৰ্চৰ ঠাইত 27 মাৰ্চ দিয়া হয় তেতিয়া ৰিমাইণ্ডাৰ হ'ব 0, অৰ্থাৎ অতিৰিক্ত দিন বা অড ডে হ'ব 0। যেহেতু অতিৰিক্ত দিন হৈছে 0, যোগ কৰিবলগীয়া নাই। 27 মাৰ্চ তাৰিখটো হ'ব বুধবাৰ। এনেদৰে অতিৰিক্ত যিকেইটা দিন ওলাব সেই দিনকেইটা যিটো বাৰ দিয়া থাকিব সেই বাৰটোৰ লগত যোগ কৰি গ'লেই উত্তৰটো ওলাই পৰিব। নেক্সট কুৱেশ্যন, যদি 26 জুন 2023 সোমবাৰ হয় তেন্তে 11 অক্টোবৰ 2023 কি বাৰ হ'ব? জুন মাহত মুঠ দিন হৈছে 30 দিন। 30ৰ পৰা 26 বিয়োগ কৰিম 4। জুন মাহত থাকিব 4 দিন। জুলাই মাহত হৈছে 31 দিন। আগষ্ট মাহত হৈছে 31 দিন। ছেপ্টেম্বৰ মাহত হৈছে 30 দিন আৰু অক্টোবৰ মাহত হ'ব 11 দিন। যেহেতু 11 অক্টোবৰ কি বাৰ হ'ব তাকে নিৰ্ণয় কৰিব লাগে, তাৰ কাৰণে অক্টোবৰ মাহত হ'ব 11 দিন। এতিয়া এই সংখ্যাকেইটা যোগ কৰি যোগফল যিটো পোৱা যাব তাক 7ৰে হৰণ কৰিব লাগে। কিন্তু ইয়াত যোগ নকৰি প্ৰতি মাহত থকা অতিৰিক্ত দিনকেইটা উলিয়াই ল'ম। অৰ্থাৎ অড ডে কিমান আছে প্ৰথমে উলিয়াব লাগিব। জুন মাহত বাকী থাকিলে 4 দিন। জুন মাহৰ অড ডে হ'ব 4 দিন। জুলাই মাহত হৈছে 31 দিন। 31ক 7ৰে হৰণ কৰিম। 7 4 গুণ 28, ৰিমাইণ্ডাৰ থাকিলে 3। এই 3 হৈছে অড ডে। জুলাই মাহত অড ডে হৈছে 3 দিন। আগষ্ট মাহতো 3 দিন হ'ব অড ডে। ছেপ্টেম্বৰ মাহত অড ডে হ'ব 2 দিন। 30ক 7ৰে হৰণ কৰিম। 7 4 গুণ 28, 30ৰ পৰা 28 বিয়োগ কৰিম 2। ছেপ্টেম্বৰ মাহত অড ডে হ'ব 2 দিন। অক্টোবৰ মাহত হৈছে 11 দিন। 11ক 7ৰে হৰণ কৰিম। 7 1 গুণ 7, 11ৰ পৰা 7 বিয়োগ কৰিম 4। অক্টোবৰ মাহত অড ডে হৈছে 4 দিন। এতিয়া অড ডে কেইটা যোগ কৰি 7 দি হৰণ কৰিব লাগিব। কিন্তু ইয়াত গোটেইখিনি সংখ্যা যোগ নকৰি যি দুটা বা তিনিটা সংখ্যা যোগ কৰি 7 হ'ব সেই সংখ্যাকেইটা কটাকটি কৰি দিম। 4 আৰু 3 হৈছে 7, এই দুটা সংখ্যা কটাকটি কৰি দিলো। 4 আৰু 3 হৈছে 7, এই দুটা সংখ্যাও কটাকটি কৰি দিলো, থাকিলে 2। 26 জুনৰ পৰা 11 অক্টোবৰলৈকে মুঠ 2 দিন অতিৰিক্ত দিন পোৱা গৈছে, অৰ্থাৎ মুঠ 2 দিন অড ডে পোৱা গৈছে। এই দিন দুটাক সোমবাৰৰ লগত যোগ কৰিম। সোমবাৰৰ লগত এদিন যোগ কৰিলে হ'ব মঙ্গলবাৰ। মঙ্গলবাৰৰ লগত আৰু এদিন যোগ কৰিলে হ'ব বুধবাৰ। সোমবাৰৰ লগত 2 দিন যোগ কৰিলে হ'ব বুধবাৰ। উত্তৰ হ'ব বুধবাৰ, অপশ্যন এ। নেক্সট কুৱেশ্যন, যদি আজি মঙ্গলবাৰ হয় তেন্তে 158 দিনৰ পিছত কি বাৰ হ'ব? 158ক 7 দি হৰণ কৰিম। 7 2 গুণ 14, 8। 5ৰ পৰা 4 বিয়োগ কৰিম 1। 7 2 গুণ 14, 18ৰ পৰা 14 বিয়োগ কৰিম 4। অড ডে হৈছে 4 দিন। মঙ্গলবাৰৰ লগত 4 দিন যোগ কৰিম। বুধবাৰ, বৃহস্পতিবাৰ, শুক্ৰবাৰ, শনিবাৰ। উত্তৰ হ'ব শনিবাৰ, অপশ্যন ডি। নেক্সট কুৱেশ্যন, 2007 চনৰ 1 জানুৱাৰী যদি সোমবাৰ আছিল তেন্তে 2011 চনৰ 1 জানুৱাৰীত কি বাৰ আছিল? এই প্ৰশ্নটোৰ সমাধান কৰোঁতে কেইটামান কথা প্ৰথমে জানিব লাগিব। জেনেৰেল ইয়াৰত 365 দিনত হয় এবছৰ, লিপ ইয়াৰত হয় 366 দিনত এবছৰ। জেনেৰেল ইয়াৰত অড ডে থাকে এদিন আৰু লিপ ইয়াৰত অড ডে থাকে 2 দিন। 365ক 7ৰে হৰণ কৰিলে ৰিমাইণ্ডাৰ থাকে এদিন, অৰ্থাৎ অতিৰিক্ত দিন বা অড ডে থাকে এদিন। লিপ ইয়াৰত অড ডে থাকে 2 দিন। লিপ ইয়াৰত এবছৰত হয় 366 দিন। 366ক 7ৰে হৰণ কৰিলে ৰিমাইণ্ডাৰ থাকে 2, অৰ্থাৎ অতিৰিক্ত দিন বা অড ডে হৈছে 2 দিন। লিপ ইয়াৰ হয় 4 বছৰৰ মূৰে মূৰে। 2004 চনটো হৈছে লিপ ইয়াৰ।
2005 চনটো হৈছে জেনেৰেল ইয়াৰ, 2006 চনটো হৈছে জেনেৰেল ইয়াৰ, 2007 চনটো হৈছে জেনেৰেল ইয়াৰ আৰু 2008 চনটো হৈছে লিপ ইয়াৰ। এতিয়া প্ৰশ্ন হ'ল কোনটো চন লিপ ইয়াৰ আৰু কোনটো চন জেনেৰেল ইয়াৰ হয় কেনেকৈ জানিম? যিটো চন 4 দ্বাৰা সম্পূৰ্ণভাৱে হৰণ যায় সেই চনটো হৈছে লিপ ইয়াৰ। 2004 চনটো 4 দ্বাৰা সম্পূৰ্ণৰূপে হৰণ গৈছে সেইকাৰণে 2004 চনটো হৈছে লিপ ইয়াৰ আৰু 2005 চনটো 4 দ্বাৰা সম্পূৰ্ণৰূপে হৰণ নাযায়, ৰিমাইণ্ডাৰ 1 থাকি যায় সেইকাৰণে 2005 চনটো হৈছে জেনেৰেল ইয়াৰ। চেঞ্চুৰী ইয়াৰৰ ক্ষেত্ৰত 1600 চনটো হৈছে লিপ ইয়াৰ, 1700 চনটো লিপ ইয়াৰ নহয়। চেঞ্চুৰী ইয়াৰৰ ক্ষেত্ৰত সম্পূৰ্ণ সংখ্যাটো 400 দ্বাৰা হৰণ যাব লাগিব। 400 দ্বাৰা যদি সম্পূৰ্ণ সংখ্যাটো হৰণ গৈছে তেতিয়া সেই চনটো হ'ব লিপ ইয়াৰ আৰু যদি 400 দ্বাৰা হৰণ নাযায় তেনেহ'লে সেই চনটো লিপ ইয়াৰ নহ'ব, জেনেৰেল ইয়াৰ হ'ব। 1700 চনটো 4 দ্বাৰা হৰণ গৈছে কিন্তু 1700 চনটোক 4 দ্বাৰা হৰণ কৰিলে নহ'ব কাৰণ 1700 চনটো হৈছে চেঞ্চুৰী ইয়াৰ। চেঞ্চুৰী ইয়াৰৰ ক্ষেত্ৰত 400 দ্বাৰা হৰণ কৰিব লাগিব। 1700 চনটো সম্পূৰ্ণৰূপে 400 দ্বাৰা হৰণ নাযায়, ৰিমাইণ্ডাৰ থাকি যায় সেইকাৰণে 1700 চনটো লিপ ইয়াৰ নহয়। ঠিক একেদৰে 1800 চনটো লিপ ইয়াৰ নহয়, 1900 চনটোও লিপ ইয়াৰ নহয়। 2000 চনটোক 400 দ্বাৰা হৰণ গৈছে, 2000 চনটো হৈছে লিপ ইয়াৰ। লগতে আৰু এটা কথা মনত থ'ব লাগিব যে জেনেৰেল ইয়াৰত ফেব্ৰুৱাৰী মাহত থাকে 28 দিন আৰু লিপ ইয়াৰত ফেব্ৰুৱাৰী মাহত থাকে 29 দিন। এতিয়া আহোঁ মূল প্ৰশ্নটোলৈ। 2007 চনৰ 1 জানুৱাৰীত আছিল সোমবাৰ, 2011 চনৰ 1 জানুৱাৰীত কি বাৰ হ'ব? ইয়াত তাৰিখ আৰু মাহটো ছেম দিয়া আছে, 1 জানুৱাৰী 2007 আৰু 1 জানুৱাৰী 2011। তাৰিখ আৰু মাহ ছেম দিয়া থাকিলে জেনেৰেল ইয়াৰত অ'ড ডে এদিন হয় আৰু লিপ ইয়াৰত অ'ড ডে 2 দিন হয়। 2007 চনৰ পৰা 2011 চনলৈকে হৈছে 4 বছৰ। এই 4 বছৰত লিপ ইয়াৰ আছে এটা বছৰ 2008 চনটো আৰু জেনেৰেল ইয়াৰ হৈছে 3টা বছৰ, 3 আৰু 1 মুঠ 4 বছৰ। লিপ ইয়াৰত এবছৰত অ'ড ডে হৈছে 2 দিন, জেনেৰেল ইয়াৰত এবছৰত অ'ড ডে হৈছে এদিন, 3 বছৰত অ'ড ডে হ'ব 3 দিন, 2 আৰু 3 হৈছে 5, মুঠ অ'ড ডে হৈছে 5 দিন, অৰ্থাৎ মুঠ অতিৰিক্ত দিন হৈছে 5 দিন। এই অতিৰিক্ত দিনকেইটা সোমবাৰৰ লগত যোগ কৰিম, সোমবাৰৰ লগত আৰু 5 দিন যোগ কৰিম, মঙ্গলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ, শুক্ৰবাৰ, শনিবাৰ। 2011 চনৰ 1 জানুৱাৰীত আছিল শনিবাৰ, উত্তৰ হৈছে শনিবাৰ, অপশ্যন বি। নেক্সট কুৱেশ্যন, 2018 চনৰ 1 জানুৱাৰী যদি সোমবাৰ আছিল তেন্তে 2018 চনৰ 31 ডিচেম্বৰত কি বাৰ আছিল? 2018 চনৰ 1 জানুৱাৰীত আছিল সোমবাৰ, 31 ডিচেম্বৰত হ'ব সোমবাৰ। 2018 চনটো হৈছে জেনেৰেল ইয়াৰ। জেনেৰেল ইয়াৰত যি বাৰত বছৰটো আৰম্ভ হয় সেইটো বাৰতেই বছৰটোৰ শেষৰ দিন হয়। 1 জানুৱাৰীত সোমবাৰ হ'লে 31 ডিচেম্বৰত সোমবাৰ হ'ব। জেনেৰেল ইয়াৰত এবছৰত হয় 365 দিন, 365ৰ পৰা 1 বিয়োগ হ'ব 364, 364ক 7ৰে হৰণ কৰিলে ৰিমাইণ্ডাৰ নাথাকে মানে অ'ড ডে হ'ব 0। অ'ড ডে 0 হ'লে সোমবাৰৰ লগত একো যোগ কৰিবলগীয়া নাই, সোমবাৰ আছে সোমবাৰেই হ'ব, উত্তৰ হ'ব অপশ্যন চি। কিন্তু লিপ ইয়াৰত 1 জানুৱাৰী সোমবাৰ হ'লে 31 ডিচেম্বৰ মঙ্গলবাৰ হ'ব। নেক্সট কুৱেশ্যন, 2020 চনৰ 1 মাৰ্চ যদি দেওবাৰ আছিল তেন্তে 2021 চনৰ 1 মাৰ্চত কি বাৰ আছিল? 2020 চনৰ 1 মাৰ্চত আছিল দেওবাৰ, 2020 চনটো আছিল লিপ ইয়াৰ। ইয়াত তাৰিখ আৰু মাহটো একেই আছে। লিপ ইয়াৰত অ'ড ডে হয় 2 দিন, দেওবাৰৰ লগত এদিন যোগ কৰিলে হ'ব সোমবাৰ আৰু এদিন যোগ কৰিলে হ'ব মঙ্গলবাৰ, দেওবাৰৰ লগত 2 দিন যোগ কৰিলে হ'ব মঙ্গলবাৰ। কিন্তু ইয়াত উত্তৰটো মঙ্গলবাৰ নহ'ব, সোমবাৰহে হ'ব। কাৰণটো হৈছে লিপ ইয়াৰত ফেব্ৰুৱাৰী মাহটো থাকে 29 দিন। ফেব্ৰুৱাৰী মাহটো 29 দিন থকাৰ কাৰণে 366 দিনত এবছৰ হয়। 1 মাৰ্চ 2020 চনৰ পৰা 1 মাৰ্চ 2021 চনলৈকে এই এবছৰত 2021 চনৰ ফেব্ৰুৱাৰী মাহটো হৈছে 28 দিনীয়া। 2020 চনৰ 29 দিনীয়া ফেব্ৰুৱাৰী মাহটো ইয়াত কাউণ্টত নাহিব, তাৰ বাবে ইয়াত অ'ড ডে হ'ব এদিন। দেওবাৰৰ লগত অ'ড ডে এদিন যোগ কৰিলে হ'ব সোমবাৰ, উত্তৰ হৈছে সোমবাৰ, অপশ্যন চি। নেক্সট কুৱেশ্যন, 2017 চনৰ 8 মে যদি সোমবাৰ আছিল তেন্তে 2019 চনৰ 21 আগষ্টত কি বাৰ আছিল? 8 মে 2017 চনত আছিল সোমবাৰ, 8 মে 2017 চনৰ পৰা 8 মে 2018 চনলৈকে হৈছে এবছৰ। 2017 চন আৰু 2018 চন দুটা হৈছে জেনেৰেল ইয়াৰ। জেনেৰেল ইয়াৰত এবছৰত অ'ড ডে হ'ব এদিন। 8 মে 2017 চনৰ পৰা 8 মে 2018 চনলৈকে অ'ড ডে হ'ব এদিন। 8 মে 2019 চনলৈকে আৰু এবছৰ, 2019 চনটোও হৈছে জেনেৰেল ইয়াৰ, অ'ড ডে হ'ব এদিন। মে' মাহটো হৈছে 31 দিনীয়া,
মে' মাহৰ 8 তাৰিখলৈকে কাউণ্ট কৰা হৈছে। 31ৰ পৰা 8 বিয়োগ কৰিম 23। মে' মাহত থাকিব আৰু 23 দিন। জুন মাহত হৈছে 30 দিন। জুলাই মাহত হৈছে 31 দিন। আগষ্ট মাহৰ 21 তাৰিখটো কি বাৰ হ'ব উলিয়াব লাগে। আগষ্ট মাহত হ'ব 21 দিন। মে' মাহত হৈছে 23 দিন। মে' মাহত অড ডে হ'ব 2 দিন। 23ক 7ৰে হৰণ কৰিলে হ'ব 7 3 গুণ 21। 23ৰ পৰা 21 বিয়োগ কৰিলে হ'ব 2। মে' মাহত অড ডে হ'ব 2 দিন। জুন মাহত 7 4 গুণ 28। 30ৰ পৰা 28 বিয়োগ কৰিলে হ'ব 2। জুন মাহত অড ডে হ'ব 2 দিন। জুলাই মাহত অড ডে হ'ব 3 দিন। আগষ্ট মাহত অড ডে হ'ব 7 3 গুণ 21। 21ৰ পৰা 21 বিয়োগ কৰিলে হ'ব 0। আগষ্ট মাহত অড ডে হ'ব 0 দিন। 2 আৰু 2 4, 4 আৰু 3 7। এই সংখ্যাকেইটা কটাকটি কৰি দিম। থাকিলে অড ডে 1 আৰু 1 2 দিন। সোমবাৰৰ লগত এই অড ডে 2 দিন যোগ কৰিলে হ'ব মঙলবাৰ বুধবাৰ। উত্তৰ হৈছে বুধবাৰ, অপশ্যন এ।